ৰাইজ কি খবৰ? আজি আছোঁ দিচাংমুখত। আচলতে দিচাংমুখত এতিয়া এজাৰ ফুলি আছে আৰু লোকেশ্যনটো বহুত ধুনীয়া হয়। মানে আপোনালোকে যদি আহিব বিচাৰে কোনোবাই ফটো ভিডিঅ' তুলিবৰ কাৰণে তো আহিব পাৰিব। মই এবাৰ দেখাইছোঁ লোকেশ্যনটো আপোনালোকক। চাওক, এইফালে হৈছে আমাৰ আজানপি দৰগাহ যিটো আছে দিখৌমুখৰ। তো আজানপি দৰগাহলৈ যোৱা ৰাস্তা হয় এইটো। আৰু এইটো ছাইডে আমি দিচাংমুখ যাব পাৰোঁ। তো আপোনালোকে যদি আহে মানে কোনফালেদি আহিব মই আপোনালোকক লোকেশ্যনটো বতাই দিছোঁ। দিচাংমুখলৈকে আহিলে দিচাংমুখ যোনখন থানা আছে, থানাখনৰ যিটো তিনিআলি, তো থানাখনৰ তিনিআলিটোৰ পৰা আপোনালোকে লেফ্ট ছাইডে আহিব লাগিব। আৰু লেফ্ট ছাইডে আহিলে আপোনালোকে অলপ দূৰ আহিলে 4 কিলোমিটাৰমান আহিলে এই লোকেশ্যনটো পাব। ৰাস্তাটো বহুত ধুনীয়া হয় আৰু ৰাস্তাৰ কিনাৰে কিনাৰে পূৰা মানে যেতিয়া ছিজন হয় তেতিয়া এজাৰ ফুলে। এতিয়া শিমলু মদাৰ সকলো ফুল ফুলি আছে। এইবোৰ চব ৰঙা ৰঙা হৈ আছে ওপৰত। আপোনালোকে এই ভিডিঅ'টো নেদেখিব পাৰে, মই ড্ৰোন শ্বট ল'ব আহিছিলোঁ আৰু ড্ৰোনৰ ক্লিপকেইটা মই লগাই দিম। চ' আপোনালোকে যদি অকণমান ৰিলেক্স কৰিবলৈ যদি জেগা এডোখৰ বিচাৰি আছে, অকণমান আপোনালোকৰ আবেলি টাইমটো স্পেণ্ড কৰিবলৈ, তো আপোনালোকে আহিব পাৰিব। লোকেশ্যনটো বহুত ধুনীয়া হয় আৰু মই ভিডিঅ'টোৰ লগতে ড্ৰোন শ্বটকেইটা লগাই দিম। চ' আপোনালোকে যদি ফুৰিব বিচাৰে ফুৰিব পাৰে, ঠিক আছে। আৰু ব'লক ড্ৰোন শ্বট কেইটামান লৈ লওঁ। আজি আমি মজা লোকেশ্যন এটাত আহিছোঁ। কি ফুল আছে কৈ দিয়া? মদাৰ সেইফালে দেখাই দিয়া। তো আপোনালোকেও আহিব পাৰে যদি ফুৰিব বিচাৰিছে। বহুত ধুনীয়া লোকেশ্যন হয় দিচাংমুখৰ। লোকেশ্যনটো মই দি দিম বাৰু। দিচাংমুখ অফলা ফালে আছে। চাওক ৰাস্তাটো ইমান ধুনীয়া আৰু এইফালে ইমান ধুনীয়া লোকেশ্যন। আৰু মোৰ লগত আজি সুমিজিত আছে, ফটোগ্ৰাফাৰ। দেখাই দিয়ক এবাৰ। কেনেকুৱা খবৰ? ভালনে? এই মোক লৈ আহিছে ইয়াৰ লোকেল জেগা। আৰু লোকেশ্যনটো ধুনীয়া কৈ দিয়া, কোনোবাই আহিব পাৰে ন ফুৰিবলৈ। লোকেশ্যনটো মানে আপোনালোকে দিচাংমুখত খানা পিনাৰ পৰা আহিলে 2 কিলোমিটাৰ আহিলে পাই যাব আপোনালোকে। এইটো অফলা বুলি কয় দিচাংমুখ। মানে থানা ৰোডটোত আহিব লাগিব লেফ্ট ছাইডে, দিচাংমুখৰ তিনিআলিটোৰ পৰা, হয় নাই? আৰু এইটো এইপিনে আমাৰ আজানপি দৰগাহলৈ যায়গৈ এইটো ৰাস্তা। আৰু ৰাস্তাটো ভাল বাৰু। মোৰ লগত আপোনালোকে যদি শিৱসাগৰৰ পৰা আহে, আপোনালোকে আহি থানামুখত আপোনালোকে সোমাই আহিব লাগিব এইফালে। আৰু এইফালে সেইটো প্লেচটো হৈছে আপোনালোকৰ অফলা যোৱা ৰাস্তাটো, যিটো পৰিৱেশটো ধুনীয়া, গছ গছনি। এইফালে আপোনাৰ পিকনিক প্লেচটো আছে, তাত আপোনালোকে যাব পাৰিব, ফটো চটো মাৰিব পাৰিব। এইফালে ৰাইজে ফটো মাৰি আছে। ঐ কেনেকুৱা লোকেশ্যন? কেনেকুৱা এই লোকেশ্যন মজা। চব ফটো কেনেকুৱা উঠিছে? ফটো ফটোশ্বুট কৰিবলৈ বিচাৰিলেও আহিব পাৰিব আপোনালোকে। ফটোশ্বুট কৰিবলৈ যদি বিচাৰে আপোনালোকে আহিব পাৰিব। ফটো চাই লওক, ধুনীয়া আহিছে ভিউটো আৰু পৰিৱেশটো ঠাণ্ডা আকৌ। চ' সেইটোৱে আছিলে। যদি আপোনালোকে এটা ধুনীয়া লোকেশ্যন বিচাৰি আছে অলপ ৰিলেক্স হ'বলৈ বা আবেলি টাইমত অকণমান বোলে ফুৰিব আহোঁ, তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব, ঠিক আছে। থেংক ইউ।